নমস্কাৰ আমাৰ ইউটিউব চেনেল এডিৰ ইয়াৰ্ডেলৈ আপোনালোকক স্বাগতম জনাইছোঁ আমি আপোনাৰ আজিও এটা নতুন ভিডিঅ' নতুন এটা কনচেপ্ট লৈ আহিছোঁ য'ত আপোনাৰ যদি ধৰক আপোনাৰ আগত আমি দুটা মেথড ডিছকাছ কৰিছোঁ এটা কম্পেৰিজন অফ ফ্ৰেকশ্যন য'ত আপোনাৰ ডেচিমেল এলচি মেথড আছিলে আৰু এটা আপোনাৰ কম্পেৰিজন অফ ফ্ৰেকশ্যনত আমি আপোনাৰ ডিছকাছ কৰিছিলোঁ কি আপোনাৰ ক্ৰছ মাল্টিপ্লিকেশ্যন মেথড এতিয়া ডেচিমেল মেথড আমি কিয় জানিব বিচাৰি আছোঁ কিছুমান সংখ্যা আমি দেখিখিনি ক'ব পাৰোঁ ডেচিমেল কিমান হ'ব মানে দশমিকত কিমান হ'ব তো এনেকা ফ্ৰেকশ্যনত আমি যদি দেখি ক'ব পাৰোঁ তেতিয়া আমাৰ পেন আৰু পেপাৰ ল'ব নালাগে চাইখিনি আমি ডাইৰেক্টলি ক'ব পাৰোঁ কোনটো ডাঙৰ হ'ব কোনটো সৰু হ'ব যেনেকৈ ধৰক আপোনাৰ তাত দুটা ফ্ৰেকশ্যন আছে 2/3 আৰু এটা ফ্ৰেকশ্যন আছে চাওক 3/5 এতিয়া এই দুটা ভিতৰত কোনটো ডাঙৰ কোনটো সৰু আছে আপোনাক ক'ব লাগে এতিয়া জানো আমি একক যদি 2 দি ভাগ কৰোঁ সো এইটো ডেচিমেলত আহিব হয়নে তো 2 কিমান টাইমছ তো 2 5 যা 10 তো আমি দেখিখিনি ক'ব পাৰোঁ কিন্তু 0.5 হৈ আছে এনেকা 3 যদি আমি 5 দি ডিভাইড কৰোঁ তো আমি কিমান পাওঁ 0.6 পাওঁ চাওক 3 আমি 5 দি ডিভাইড কৰিব গৈছোঁ তো ইয়াত দশমিক দিছোঁ শূন্য এটা আহিছে 6 গুণ 30 হ'লনে তো এতিয়া আমাৰ জানো 0.6 ইটো পাইছোঁ ইটো 0.5 পাইছোঁ কোনটো ডাঙৰ হৈ আছে 0.6 ডাঙৰ হৈ আছে তো 0.6 ডাঙৰ মানে আপোনাৰ 3/5 is greater than 1/2 হয়নে এনেকা যদি আমাৰ 3-4টা যদি মানে ফ্ৰেকশ্যন থাকে আৰু আমি চাইখিনি ক'ব পাৰোঁ কিমান মান হৈ আছে তো আমাৰ এনসাৰটো ক'ব পাৰোঁ যেনেকা ধৰক মই লিখিছোঁ 1/2 4/7 6/11 আৰু আপোনাৰ ধৰক 3/6 নহয় 3/6 1/2 আহি যাব 3/5 হয়নে এতিয়া এইখিনি ফ্ৰেকশ্যনৰ ভিতৰত 3/8 দি দিওঁ এইটো পাৰফেক্ট হয় এইখিনি ফ্ৰেকশ্যনত কোনটো ডাঙৰ কোনটো সৰু ক'বলৈ গৈ আছে আমি জানো 1ক যদি 0 দি ভাগ 2 দি ভাগ কৰোঁ 0.5 পাওঁ 4ক যদি 7 দি ভাগ কৰোঁ তো 0.5 আহি আছে 5 যে 35 হৈ থাকে আকৌ 50 মানে 0.7 50.7 পৰে আৰু ডট গৈ থাকিব আমি ইয়াত ৰাখি দিছোঁ 6 যদি 11 দি ভাগ কৰোঁ আকৌ এইটো 5তে আহিব 5 times 55 হয়নে তো 5 times 55 50 আহিছে আকৌ 4 times যাব হয়নে তাৰপিছত আপোনাৰ 4 times 40 হ'ব তাৰপিছত আপোনাৰ যদি যায় আকৌ তো জাষ্ট 2 ডিজিটলৈকে ৰাখি দিছোঁ এতিয়া 3 যদি আমি 8 দি ভাগ কৰোঁ 3 যদি 8 দি ডিভাইড কৰি দিওঁ তো কিমান পাম তো আপোনাৰ এইটো ক'ব স্যাৰ 3 times 24 হয় 3 times 24 হয় 60 হৈ আছে তো 60 মানে 7 যা 56 আৰু ডট এতিয়া চাওক আমি যদি জাষ্ট অকল এইটোৰ পিছত যদি শূন্য লগাইছোঁ কোনো ভুল হ'বনে স্যাৰ ভুলটো একো নাই ডেচিমেলৰ পিছত শূন্য লগাব পাৰোঁ একো মানে মতলব নহয় একেটাই থাকে ভেলু তো আপোনাৰ ইয়াত সবখিনি যদি চাবলৈ যায় সবখিনি ফ্ৰেকশ্যন যি হৈ আছে এইটো 2 ডিজিট হৈ আছে এইখিনি 2 ডিজিট হৈ আছে ইয়াৰ ভিতৰত কোনটো সংখ্যাবোৰ ডাঙৰ হৈ আছে যদি আপুনি চাই স্যাৰ ইয়াৰ সবতকৈ ডাঙৰ হৈ আছে আপোনাৰ 0.57 তাতকৈ সৰু কোনটো স্যাৰ 0.54 তাতকৈ সৰু কোনটো স্যাৰ 0.50 তাতকৈ সৰু কোনটো স্যাৰ 0.37 তো ইয়াৰ 0.57 কাৰ ফ্ৰেকশ্যন আছিলে স্যাৰ 4/7 54 কাৰ ফ্ৰেকশ্যন আছিলে 611 আপোনাৰ 50 কাৰ ফ্ৰেকশ্যন আছিলে 1/2 আৰু আপোনাৰ 37 কাৰ ফ্ৰেকশ্যন আছিলে 37 কাৰ ফ্ৰেকশ্যন আছিলে 3/8 তো আপোনাৰ এইটো যিটো অৰ্ডাৰ লিখিছে এইটো ডিসেন্ডিং অৰ্ডাৰ হৈ গ'ল আৰু তেনেকৈ যদি আমাৰ এসেন্ডিং অৰ্ডাৰ কৰিব দিয়ে আমি এনেকৈ এসেন্ডিং অৰ্ডাৰ কৰিব পাৰোঁ কোনটো ডাঙৰ কোনটো সৰু এইটো আমি ওলাব পাৰোঁ তো এইটো মেথড যদি আপুনি চাইখিনি ক'ব পাৰে তো আপোনাৰ সবতকৈ ইজি মেথড হয় কিন্তু যদি আপোনাৰ চাইখিনি ডিভাইড যদি ধৰক এনেকৈ আছে এতিয়া আপুনি দেখিছে 3/8 এইটো যদি 3 যদি আপোনাৰ 8 দি ডিভাইড কৰিব লগা হৈ আছে 8 মানে দশমিক এটা আহিব 8 দি কিমান যাব বোলে স্যাৰ 8 3 যা 24 হ'ব ঠিক আছে নে কিমান আহিছে বোলে 60 আহিছে 8 7 যা 56 ঠিক আছে নে যদি আপোনাৰ তেনেকৈ কৰিব লাগিছে তেনেকৈ যদি আপোনাৰ ভাগ কৰি মানে কৰিব লগা হৈ আছে তেন্তে সবতকৈ হাৰ্ডেষ্ট মেথড এইটো হয় আৰু যদি আপুনি চাইখিনি ক'ব পাৰে কি সবতকৈ ইজিয়েষ্ট মেথড এইটো হয় ঠিক আছে নে তো আই হোপ আপোনালোকে এইটো ভিডিঅ' বুজি পাইছে তাতে কনচেপ্টটো যদি তেনেকৈ বুজি পাইছে আপোনালোকৰ ফ্ৰেণ্ডৰ লগত ডিছকাছ কৰিব আৰু এইটো ভিডিঅ'টো শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আমাৰ চেনেলটো
Thank you for watching the video.